এইফালে অনলাইন ট্ৰেডিঙৰ নামত ব্যাপক লুণ্ঠন নগৰ বেৰাটো আফজল হক নামৰ প্ৰবঞ্চকে কোটি কোটি টকা লুণ্ঠন কৰি পলায়ন কৰাৰ কথা শেহতীয়াকৈ পোহৰলৈ আহিছে। অভিযোগ মতে বিভিন্ন লোকক প্ৰলোভনেৰে জালত পেলাই ধন আত্মসাৎ কৰিছিল আফজলে। অনলাইন ট্ৰেডিঙত ধন বিনিয়োগ কৰাৰ নামত বুজন অংকৰ ধন লৈ আফজল হকে পলায়ন কৰাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে একাংশ বিনিয়োগকাৰীৰ মাজত। অতি শীঘ্ৰে আফজল হকক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে বিনিয়োগকাৰীসকলে। মই জনামতে বৰ্তমান যেটো কন্ডিশন গম পাই আছো 70 পৰা 80 লাখ টকা আৰু বাকি আৰু আছে বহুত ওলাব কমসে কম 1 কোটি টাকা পাৰ হ'ব। ই তাৰমানে মানি ট্ৰেডিঙৰ লগত জড়িত হোৱা বুলি আমি অলপকৈ গম পাই আছো। কিবা এটা লাভৰ প্ৰবলেম দেখাইছিল। মই এটা সৰু ফাৰ্মাসী কৰো, মোৰ পৰা 3,20,000 টকা লৈছে। তাৰ দেউতা আৰু সেই আফজল হক লৈছে। তাৰ দেউতাৰ নাম জাকিৰ হুছেইন আৰু যি লৈছিল মোৰ ফ্ৰেণ্ড হয়। এনে একলগতে চলো বজাৰতে, হিও দোকান কৰে ময়ো দোকান কৰো। মোৰ পৰা 3,20,000 টকা লৈছে। কিবা এটা সিম্পল দেখাইছিল, কিবা এটা দিম পইচাখিনি দিয়া এক সপ্তাহৰ পিছত ৰিটাৰ্ণ কৰি দিম। এই অঞ্চলত কিমান মানুহৰ পৰা এনেকৈ লৈছে পইচা? কমসে কম 60-70 জন। এইখিনি আপোনালোকে গম পাই আছে? আছে মানুহবিলাক ইয়াত আৰু গম নোপোৱাকেও আছে? আছে, বহুত আছে। প্ৰলোভন দেখাইছিল আমাক, কিবা এটা প্ৰলোভন মানে দেখুৱাই পেলাই আমাৰ যিমানখিনি মানুহ আছে ইয়াতে চবেই ইয়াতে মোটামুটি লাখ টকা, হ্যাঁ 1 লাখ 2 লাখ 5 লাখ 6 লাখ, হ্যাঁ এনেকৈ মানে এটা কিবা এটা প্ৰলোভন দেখাই পেলাই আমাৰ পৰা পইচা লৈছে। এইটো পইচা আমি ইনভেষ্ট কৰিছিলোঁ। আমাৰ লগত মানে কিহো আছে, নটাৰীও আছে। আমি নটাৰী কৰিছে, কিছুমানে হয়তো দলিল কৰিছে, এগ্ৰিমেণ্ট কৰিছে, এগ্ৰিমেণ্ট কৰিও পইচা দিয়া হৈছে তাতে। তো কিবা এটা কিহৰ প্ৰলোভন দেখাই এনেকুৱা পইচা লৈছে। লাভ হয় দি পেলাই পইচাকেইটা লৈ আজি 6 মাহৰ পৰা সেই ল'ৰাটো আজি